নমস্কাৰ, বহুত দিনৰ মূৰত আপোনালোকক লগ পাম আৰু আজি লগ পাই আপোনালোকক লৈ যাম ৰামজী ফিল্ম চিটিলৈ। দেখিছে নহয় চাইনবোৰ্ডখন, ভিতৰত আৰু বহুত অনুষ্ঠান হ'বলগীয়া আছে। হায়দৰাবাদ আহি যদি পৃথিৱীৰ ভিতৰত সবাতোতকৈ ডাঙৰ ফিল্ম চিটিখনলৈ নাহোঁ তেনেহ'লে কেনেকৈ হ'ব। আৰু ভিডিঅ'টো চাই আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক এটা মাৰি দিব। এনেদৰে আহি পেলাই ইয়াতে টিকেট কৰি ল'ব লাগিব। সেয়া চাওক, টিকেট কৰি আছে চবেই। আমি ফাৰ্ষ্ট টাইম টিকেট কৰি ল'ম। অ' ককা, ককা ভাও দিব নেকি? ভাও দিব, ভাও দিব। বহুত ধুনীয়া পৰিৱেশ এটাৰ মাজত আছে ৰামজী ফিল্ম চিটি। হায়দৰাবাদৰ পৰা প্ৰায় 70 কিলোমিটাৰ দূৰত অৱস্থিত এই ৰামজী ফিল্ম চিটিত চাওক কিমান ধুনীয়া পৰিৱেশ। আৰু সকলোৱে মিলি এনেকৈ এটা চেল্ফি ভিডিঅ' সৰুকৈ বনাই ল'লোঁ। বনাই পেলাই ভাবিছোঁ যে গৈ পেলাই আমি টিকেটখিনি কৰি লওঁ। এতিয়া আমি ঠিক এনেদৰে আগবাঢ়ি গ'লোঁ টিকেট কাউণ্টাৰলৈ। বহুত ধুনীয়া ডিচিপ্লিন আছে ইয়াতে, টিকেট কৰিবলৈ কোনো ধৰণৰ মানুহৰ ভিৰ ভাৰ নহয়। বহুত ধুনীয়াকৈ আপোনালোক আহিব পাৰিব যিকোনো সময়ত, কিন্তু 12টাৰ আগত আহিব। অকণমান টাইম ৰখক, আমি ওলাইছোঁহে ভিতৰলৈ যাবলৈ। ৰামজী ফিল্ম চিটিৰ ভিতৰত এণ্ট্ৰি কৰিম। চাওক, সোমামহে এতিয়া ভিতৰত। আৰে ধুনীয়া ধুনীয়া ভিডিঅ' আহি আছে, গোটেই ভিডিঅ'টো চাব। জাষ্ট আমি এতিয়া টিকেট কৰিলোঁ। এটা টিকেটৰ দাম আপোনাৰ 1711 টকাকৈ লৈছে। তো এতিয়া টিকেট কৰিছোঁ, ভিতৰত আছে। তো এনেকৈ এণ্ট্ৰি হ'ব লাগিব। আমি টিকেট লৈ ল'লোঁ। টিকেট কৰাৰ পিছত এনেকৈ ভিতৰলৈ সোমাই যোৱাৰ পিছতে এনেকৈ আপোনালোকক নিবৰ কাৰণে বাছ আহিব। কাৰণ ৰামজী ফিল্ম চিটি হৈছে 1600 একৰ মাটিত অৱস্থিত। আপুনি তাত খোজকাঢ়ি যাব নোৱাৰে, গতিকে বাছেৰে আপোনালোকক লৈ যাব। এতিয়া ব'লক জল্দি ভিতৰলৈ যাওঁ, ৰখি থকাৰ প্ৰয়োজন নাই। আহি পাই গ'লোঁ ৱৰ্ল্ডৰ লাৰ্জেষ্ট যিটো ফিল্ম চিটি হয়, য'ত নেকি ষ্টুডিঅ'বিলাক আছে। আমাৰ বলিউড হওক, হলিউড হওক, টলিউড চব মুভি ইয়াতে শ্বুটিং হৈছে। কয় যে মানুহে বহুত কিবা কিবি কৰি দিব পাৰে, বহুত বস্তু বনাব পাৰে, সেয়াই ইয়াৰ তুলনা। চাওক কি বনাই থৈছে, চাওক মাৰ্বল চাওক, এণ্ড এইবিলাক গ্ৰাফিক্সবিলাক বনাই থৈছে। কিমান ধুনীয়া লাগিছে দেখি পেলাই। আৰু আমাক প্ৰথমতেই বাছ এখনত আহিলোঁ। বাছখনে আহি নমাই দিলে ৰামজী মুভি মেজিক। এতিয়াতো মুভি মেজিকৰ ভিতৰত যাম, তো সোমাই যাম ভিতৰলৈ। ইমান ধুনীয়া ড্ৰয়িং বনাই থৈছে। কাৰণ আমি এণ্ট্ৰি কৰি এইয়া পালোঁ। অঁ আচ্ছা, শ্বুটিং কৰা হেৰিবিলাক। চাওক ক'ত আহি গ'লোঁ, দেখিছেনে মোক? হেল্ল', দেখিছেনে? Very much all the guests, please proceed to my screen blue color button. Action theater for movie making. হেৰিয়াৰ পৰা আহোঁ ব'লক, ইংলেণ্ডৰ পৰা আহোঁ ব'লক, নহ'লে পটককৈ গৈ পেলাই ইয়াৰ পৰা আহোঁ। এইখন কি বুলি কয় যে, পেৰিছৰ পৰা আহোঁ। যাব চাওক, মই বৰ্তমান পেৰিছত।
যোৱাকালি আহিছিলোঁ ধেমালি কৰিছোঁ গিফ্ট শ্বপত যাওঁ বলক এয়া হৈছে ফিল্মি গিফ্ট শ্বপ আপুনি ঘৰলৈ কিছুমান বস্তু লৈ যাব পাৰিব সৰু সৰু বস্তু মইনো আৰু কি নিবলগীয়া তেনেকুৱা একো নাই পইচাও নাই হাতত আৰু ইয়াতে বহুত বস্তু আছে কিনিবলগীয়া আপুনি যদি সৰু ল'ৰা ছোৱালী লৈ আহিছে আৰু যদি আপোনাৰ মাইকী মানুহ বা মানুহজনী লৈ আহিছে বা আপোনাৰ ৱাইফক লৈ আহিছে তেনেহ'লে বহুত বস্তু কিনিব উপায় নাইকিয়া কৰি পেলাব কিন্তু ভিতৰখন কিন্তু বহুত ধুনীয়াকৈ সজাই ৰখা আছে এনেকুৱা গ্ৰাফিক্স আছে নহয় আপোনালোকে চাব পাৰিব এই ঘৰটোত দেখিছে যে এইবিলাক যিবিলাক দেখিছে সেইবিলাক যদি আপুনি ভালকৈ ফটো মাৰে বহুত আচৰিত আচৰিত ধৰণৰ ফটো হয় পেলাই মই ভিডিঅ'টোৰ লাষ্টত তেনেকুৱা কিছুমান ফটো মই দি দিম এই যে মানুহজন দেখিছে এইজন হৈছে ৰামজী ৰাও এখেতেই ৰামজী ফিল্ম চিটি প্ৰথম ষ্টাৰ্ট কৰিছিলে ইনভেণ্ট কৰিছিলে এতিয়া কিছুমান এনেকৈ বেছিক নলেজ দিব যে এখন ফিল্ম শ্বুটিং কৰোঁতে কেনেকৈ শ্বুট কৰিব পাৰে বেছিক নলেজ কিছুমান আৰু দিব আৰু সেইখিনি বস্তু একচুৱেলি ভিডিঅ' কৰা নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব আপোনালোকে চাই বেয়া পাব গতিকে ভাবিলোঁ কি এনেকৈয়ে দেখুৱাওঁ আৰু অকণমান যে কেনেকৈ ভিডিঅ'বিলাক শ্বুটিং কৰে এয়া চাওক মানুহকেইজন দৰ্শকৰ পৰা মাতি নি পেলাই চাউণ্ডৰ কি কৰিছে তাৰপিছত তেনেকৈ আৰু বাৰু যি হওক কিন্তু এইটো যে হৈছে এইটো প্ৰথম কেমেৰাটো মানে যিটো কেমেৰাৰ জৰিয়তে প্ৰথম চিনেমা শ্বুটিং কৰিছিলে আমাৰ ইণ্ডিয়াত এই কেমেৰাটো আমাৰ ইয়াতে ৰাখি থৈছে আৰু অলপ আগত যে কৈছিলোঁ ব'লক ইংলেণ্ড যাওঁ ব'লক পেৰিছ যাওঁ ব'লক অষ্ট্ৰেলিয়া যাওঁ সেই বস্তুবিলাক মানে ৰামজী ফিল্ম চিটিত বনাই থৈছে যে এক্সট্ৰাকৈ বনাই থৈছে যে এইটো আমুকৰ শ্বুটিঙৰ কাৰণে এইটো ইংলেণ্ড হয় যে এইখন চিনেমাৰ কাৰণে এইটো পেৰিছ হয় সেই তাকে কিছুমান ভিডিঅ' ফুটেজ দেখুৱাবলৈ আপোনালোকক মই চেষ্টা কৰিছোঁ যে মোৰ কেমেৰাৰ জৰিয়তে মই যিমানখিনি পাৰোঁ আপোনালোকক অকল দেখাবহে চেষ্টা কৰিছোঁ চাব যে ভিতৰখন কিমান সুন্দৰকৈ পৰিপাটিকৈ ৰাখি থৈছে দেখি পেলাই বহুত ভাল লাগিছে একদম চাফা বহুত একদম মানে কিবা ইয়াৰ ভিতৰলৈ যেতিয়া আমি সোমাই আহিম তেতিয়া নিজৰে মনটো কিবা ভাল লাগি যায় এইটো বনাই থৈছে একচুৱেলি কিবা আগৰ দিনৰ যিবিলাক হয় তেনেকুৱা এটা বনাই থৈছে আৰু যদি এনেকৈ অকণ আগবাঢ়ি যাওঁ এইটো নকডাউন কিবা ধুনীয়া বনাই থোৱা আছে বস্তুবিলাক শায়দ আমাৰ তাতে হয় খোলা গাড়ীত যাম খোলা গাড়ী হ'ব এইয়া গাড়ী আমি এতিয়া ইয়াৰ পিছত এখন গাড়ীত যাম এখন গাড়ীত আইফিল টাৱাৰ সেইটো বনাই থোৱা আছে ৱাইল্ড ৱেষ্ট নাইচ এনেকুৱা যে প্ৰথম আমি ফিল্ম চিটি চালোঁ গোটেইখিনি বস্তু এতিয়া আমি লৈ যাব আমাক বেলেগ টুৰ কৰাবলৈ ৰঙা ৰঙা খোলা বাছে আমাক বেলেগ টুৰ কৰাবৰ কাৰণে লৈ যাব আৰু আমি বেলেগ ফালে সোমাইছিলোঁ আৰু এইফালে ওলাই গ'লোঁ এইবিলাকৰ কিছুমান এক্টিভিটি আছে কিন্তু বৰ্তমান সময়ৰ এক্টিভিটিবিলাক বন্ধ হৈ আছে দেখিব আমাৰ কি সিফালে আগত উঠিব লাগিব ঠিক আছে
एकड़ में बनाया गया फिल्म सिटी, 1666 एकड़ में बनाया गया फिल्म सिटी। और आपकी राइट साइड में देखिए, राइट हैंड साइड दिस इज द मुगल गार्डन। बाहर से देखे तो दिल्ली मुगल गार्डन, अंदर से देखे तो मैसूर का वृंदावन गार्डन, वृंदावन गार्डन। బయట నుంచి చూస్తే ఢిల్లీ మొగల్ गार्डन, लोकल నుంచి मैसूर वृंदावन गार्डन। दिल्ली से मैसूर जाने के लिए फिल्म सिटी में सिर्फ 2 मिनट लगते हैं। अंदर गए तो मैसूर में, बाहर आए तो दिल्ली में। और इस गार्डन को जोधा अकबर मूवी में देख सकते हैं, सूर्य वंश मूवी में देख सकते हैं। తెలుగు మూవీ పెళ్లి సింగిడి చూడొచ్చు, మల్లెల వాణ और आपके लेफ्ट में कोई अन्य लेडीज आने के बाद 2 घंटा वापस नहीं आएगा। पूछो क्यों? क्योंकि अंदर ब्यूटी पार्लर भी है। और आपका पर्स मोबाइल सामान थोड़ा संभाल के रखिए, क्योंकि हम जा रहे हैं मुंबई का चोर बाजार। और यह है मुंबई का चोर बाजार। बड़े मियाँ छोटे मियाँ मुझे में देख सकते हैं, शेरापताली का चोर बाजार। You can see Kannada movie, Koguru, Tamil movie, Linga, Vishwasam, Annati, Fighting Suit, Marketing Shortlet, upcoming movie Raja Saab, Parvati Goda shooting होते चालू, upcoming movie Raja Saab। ये टोटल ब्लैस्ट टू पेरिस और फाइबर बहुत सारे मूवीज में देख सकते हैं। इस लोकेशन को चाला मूवीज है, लोकेशन में देखो फाइटिंग है, आजू बाजू में बड़ी बड़ी गाँव दिखा है। तो आगे से ऊपर बैठा है, पीछे से पूरा जंगल बैठा है। हीरोइन अगर डोर खोल के बाई चांस अंदर जाएगा तो सीधा जंगल में जाएगा। और इस गांव का लोकेशन को बाहुबली पार्ट 1 में देख सकते हैं, गांव जैसे दिखाया था। बाहुबली पार्ट 1 में थोड़ा सा दूर ज़्यादा सुकून। चेन्नई एक्सप्रेस मूवी में भी देख सकते हैं, मिन्नामा का गांव जैसे दिखाते हैं। जैसे कि क्रिश मूवी में देख सकते हैं, ऋतिक रोशन एक बच्ची का जान बचाता है, बिल्डिंग में फायर होता है, सर्कस जैसे जनता गैरेज। और आपके एक छोटा सा हेड ऑफिस ऑफ द रामोजी 1991। और वेलकम टू सेंट्रल जेल। सेंट्रल जेल में आपका हार्दिक स्वागत है। विदाउट क्राइम सेंट्रल जेल, पैसा देकर जेल में जा रहे हैं। कैसा लग रहा है? लोग चोरी करके जेल जाते हैं, पैसा देकर जेल जा रहे हैं। सेंट्रल जेल पुष्पा 2 मूवी में देख सकते हैं। ऐसा क्या है हमारे चेहरों पर अगर तुम्हारा आए जान से मार दूंगा। और ये सारे कैदी बिना टिकट फिल्म सिटी घूम रहे थे, पकड़ के अंदर डाल दिए। और आपकी राइट साइड में तेरे नाम मूवी में सलमान खान का मेंटल हॉस्पिटल, तेरे नाम मूवी में सलमान खान का मेंटल हॉस्पिटल। और दृश्यम मूवी देखा ना, दृश्यम आपके लेफ्ट साइड में देखिए, लेफ्ट साइड में पुलिस स्टेशन और डेड बॉडी छुपाने का सीन। आपके स्टूडियो है, स्टूडियो के अंदर वाटरफॉल का सेट भी बनाया था, हुआ था सिर्फ 10 टैंकर। लेकिन আৰু আমি মেইন ছেটআপ ৰামোজীৰ বাহুবলীৰ ছেটআপত যদি এণ্ট্ৰি নকৰোঁ তেনেহ'লে কেনেকৈ হ'ব? ব'লক আমি এতিয়া সোমাই যাওঁ বাহুবলীৰ মেইন ছেটআপ, য'ত বনাই থোৱা আছিলে গোটেই বাহুবলী মুভিখনৰ যিবিলাক ডেক'ৰেট আছে সেই বস্তুবিলাক য'ত বনাই থোৱা আছে। ৰামোজী ফিল্ম চিটিৰ বৰ্তমান সময়ত মেইন আকৰ্ষণ, যিটো মানে মুখ্য আকৰ্ষণ, যি মানুহে চাবলৈ আহে। আজি একচুৱেলি বৰষুণ দি আছে, ইমান ভালকৈ ভিডিঅ'টো কৰা নহ'ব, তথাপি চাওক। মহাস্মৃতি সময়টো অহা বহুত বেয়া হ'ল, একচুৱেলি বৰষুণ দি দিলে। হায়দৰাবাদত বৰষুণ বহুত দি থাকে, কিন্তু তথাপি মহাস্মৃতিৰ যি সাম্ৰাজ্যখন আছিলে বাহুবলী, চাওক মই এতিয়া তাত মহাস্মৃতি বাহুবলী এইখন। আৰু এইজনী যে হেৰি যে কৰি থৈছিলে দেখাই আছোঁ, বান্ধি থোৱা এইটো আছিলে। আৰু সেই বাহুবলী যিটো জেল তলত দেখাই থৈছিলে সেইটো। আৰু এটা ছেটআপ আছে, এইটো ছেটআপ চাওক, যিটো বাহুবলীৰ মানে সিংহাসনৰ কাৰণে যিটো আছিলে সেইটো ছেটআপটো এইটো। বেয়া হ'ল, বৰষুণ দি আছে কিনকিনীয়া, তিতি দিছোঁ আৰু অকণমান এইখন। আৰু ইহঁতৰে এটা যন্ত্ৰ যে আছিলে, যিটো যে কাৰ মাৰিছিলে যে, এইডাল যন্ত্ৰটো এইটো হয়। এইটোতো এইটোৰ জৰিয়তে যুদ্ধ কৰোঁতে ব্যৱহাৰ হৈছিলে এইটো। আৰু এয়া মূল সিংহাসনখন, যিখন বাহুবলী ছেটআপৰ মেইন যিখন সিংহাসন আছিলে সেইখন।
বেক চাইডে বাহুবলী মিউজিক দি আছে আৰু দেখাম যিখন যে ভলালদেৱৰ যিখন যে আছিলে যিখন ৰথ আছিলে আগফালে হেৰি লগাই থোৱা এইখন ভলালদেৱৰ ৰথখন আচৰিত চাওক চিনেমাত বস্তুবিলাক দেখিবলৈ কেনেকুৱা লাগে তথাপি ইয়াতো বহুত ডাঙৰ যদি আমি ভালদৰে যদি চাওঁ মানে প্ৰায় 50 ফুটমান ওখ আছে হাইট 50 ফুটমান আছে বাহুবলী যিখন চেয়াৰ মানে যিখন বহা আছিলে তাত বহুত মানুহ ৰখি আছে ফটো উঠিবলৈ চাওক এইখন মানুহ বহুত ফটো উঠিবলৈ ৰখি থাকে তো নাযাওঁ যিহেতু বৰষুণো দি আছে আৰু এখন হৈছে এখন সিংহাসন এবাৰ আমি যদি এই ৱালখিনি চাওঁ সেইখিনি চাওক পকাৰে বনাই থোৱা আছে এইটো ছেটআপৰ কাৰণে বনাই থৈছে অলৰেডি এইটো পকাৰ হয় সেইখিনিও টাইলছ লগোৱা আছে তেনেকৈ কিন্তু আমি বাহিৰত যিমান ছেটআপ দেখিছিলোঁ সেইবিলাক ছেটআপ আপোনালোকৰ প্লাষ্টিকেদি কিবা মেটেৰিয়েলছ দি বনোৱা আছিলে কিন্তু বাহুবলীৰ ছেটআপখিনি দেখিছোঁ এইখিনিতো প্লাষ্টিকেৰ টাইপৰ কিবা পদাৰ্থ দি বনাইছে কিন্তু এইবিলাক পকাৰে বনাই থোৱা আছে আৰু প্লাছ যিবিলাক এই মূৰ্তিবিলাক আছে সেইবিলাক কিবা এটা বস্তু দি বনাইছে আপোনালোক ধৰিব পৰা নাই সেইবিলাক আৰু এইখন গম পাইছেনে এইখন চাওক যিখন ৰথ যে লৈ গৈছিলে এইখন ভৰি আৰু মূৰ চেপাৰেট কৰি থৈ দিছে আৰু মোৰ এই 15 মিনিটৰ ভিডিঅ'টোত মই ভাবোঁ যে ৱৰ্ল্ডৰ চবতকৈ ডাঙৰ যিটো ফিল্ম চিটি হয় ৰামোজী ফিল্ম চিটি মই দেখুৱাব নোৱাৰোঁ আৰু এটা কথা ক'ম যে গিনিজ বুক ৰেকৰ্ড কৰিছে ৰামোজী ফিল্ম চিটিয়ে ইয়াত প্ৰায় 1500 একৰ মাটিত গোটেই হেৰিখিনি ছেটআপ হৈ আছে প্ৰায় 5000 চিনেমা শ্বুটিং কৰিছে ৰামোজী ফিল্ম চিটিত আৰু কি ক'ম আৰু আপোনালোকে অনলাইন টাইপ কৰিব চব গম পাবই আৰু আপোনালোকক কাৰণে এই বৰষুণত কষ্ট কৰি ভিডিঅ'টো বনাইছোঁ ভিডিঅ'টো আকৌ এবাৰ চাব বুলি